নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ইনফোজব আছাম চেনেললৈ। আপোনালোকক মই প্ৰায় এসপ্তাহমান আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ, মোৰ ফেচবুকতো আপলোড কৰিছিলোঁ আৰু মোৰ ইউটিউব চেনেলতো আপলোড কৰিছিলোঁ। আৰু আপোনালোকক জনাইছিলোঁ যে কিছুমান ভুৱা ট্ৰেডিং এপ আৰু ষ্টক মাৰ্কেটৰ কিছুমান এপছে বৰ্তমান অসমত গ্ৰাস কৰি পেলাইছে। আৰু এই বস্তুটো মই আপোনালোকক এসপ্তাহ আগতে আপলোড কৰিছিলোঁ। যিমান দূৰ সম্ভৱ এসপ্তাহ আগলৈকে মানুহখিনিয়ে ইনভেষ্ট কৰি আছিলে। আৰু মই ভিডিঅ'টো আপলোড কৰিছিলোঁ আপোনালোকে ইনভেষ্ট কৰি থকাৰ সময় ঠিক তেতিয়াই ভিডিঅ'টো আপলোড কৰাৰ ঠিক কেইটিমান মুহূৰ্ততে মোৰ ইনবক্সত মোৰ ইউটিউব চেনেলতো আৰু মোৰ ফেচবুকত বাৰু ইমান অহা নাই, ইউটিউব চেনেলত মোৰ কিছুমান কমেণ্টেৰে ভৰি পৰিছিলে যে আমি পইচা পাই আছোঁ, পাই থাকিম আৰু জীৱনভৰ পাই থাকিম, এনেকুৱা এটা বৰ দম্ভালি মাৰি কথা কৈছিলে। আছে দুই এজন ব্যক্তিয়ে মোক এনেকৈ মেছেজ কৰিছিলে আৰু কিছুমানে ভাল কমেণ্টো কৰিছে যে আপুনি ঠিক ভাল কথা কৈছে, ঠিক ভিডিঅ' বনাইছে, ভাল কাম কৰিছে। বহুতৰ সমালোচনাও হৈছে, বহুতে ভাল কাম কৰা বুলিও কৈছিলে। এতিয়া যিয়ে নহওক, যিয়ে সমালোচনা কৰিছে তেওঁলোককনো কি ক'ম, এতিয়া আজি নিজে ফল হৈছে, তাৰে ফল ভুগি আছে। মই ক'বলগীয়া বিশেষ একো নাই তেওঁলোকক। কিন্তু যিসকলে ভাল কমেণ্ট কৰিছিলে তেওঁলোকৰ বাবে এটা ধন্যবাদ দিছোঁ, কাৰণ তেওঁলোকে হয়তো ভিডিঅ'টো শ্বেয়াৰো কৰিছিলে আৰু শ্বেয়াৰ কৰাৰ বাবে এই ট্ৰেডিং এপত ইনভেষ্ট কৰিম বুলি ভাবি আছিলে, তেওঁলোকে চাগে ইনভেষ্ট নকৰিলে। যিয়ে নহওক, কাৰোবাৰ মাজত ভাল কৰিব পাৰিছোঁ, বেয়া কৰিব পাৰিছোঁ, সেইটো ডাঙৰ কথা নহয়। বৰ্তমান নিউজ চেনেলবিলাকেও কভাৰ কৰিছে যে কেইটামান বহুতকেইটা ট্ৰেডিং এপে আছে, কিন্তু তাৰ ভিতৰত এটা এপ পূৰা চৰ্চিত হৈ আছে আৰু সেই বৰ্তমান বহুত মানুহৰ পইচা লুটপাট কৰি তেওঁলোক এতিয়া বৰ্তমান নাইকিয়া হৈ আছে। আৰু মই যিমান দূৰ জানিব পাৰিছোঁ, এখন ডিষ্ট্ৰিক্টৰ পৰা প্ৰায় 1 বা 1.5 কোটি টকালৈকে মানুহে ইনভেষ্ট কৰিছে এখন ডিষ্ট্ৰিক্টৰ পৰা। ভাবি লওক কিমান ডিষ্ট্ৰিক্ট আছে অসমত। যিমানকেইখন ডিষ্ট্ৰিক্ট আছে গোটেইকেইখন ডিষ্ট্ৰিক্টতে যদি 1 কোটি বা 2 কোটিকৈ ইনভেষ্ট কৰিছে, তেনেহ'লে ভাবি লওক কোম্পেনীটো কিমান মোটা ধন এটা তেওঁলোকে গোটাই ল'লে। গতিকে তেওঁলোক এতিয়া নাইকিয়া হোৱাটো একেবাৰে স্বাভাৱিক কথা। মই এইটো অলৰেডি আপোনালোকক আগৰ ভিডিঅ'টো কৈছিলোঁ যে তেওঁলোকে এটা সময়লৈকে পইচা দি থাকিব। আৰু আপোনালোকে ভাবিছিলে, আপোনালোকৰ এইটোৱে বহুত ডাঙৰ মিষ্টেক আছিলে যে আপোনালোকে ভাবিছে আজি পইচা সোমাইছে, কালিও পইচা সোমাইছে, পৰহিও পইচা সোমাইছে, আৰে তেনেকৈয়ে দিব আপোনালোকক। থৰি না আপোনালোকক আজি পইচা দিব, কালি নিদিব, 3 দিনমান পইচা নিদিব, আকৌ 1 দিন পিছত পইচা দিব, তেনেকুৱা নহয়। কিন্তু ৰিয়েল ষ্টক মাৰ্কেট বা ৰিয়েল যিটো আপোনালোকৰ ৰিয়েল দুনিয়াখন আছে, SIP কৰা হওক বা আপোনালোকে যদি ষ্টকত ইনভেষ্ট কৰে, আপছ এণ্ড ডাউনছতে আপোনালোকে পইচাটো পাই থাকিব। আজি যদি ডাউন হৈ যাব, পৰহি আকৌ উঠি যাব বা কালি উঠি যাব। কিন্তু ইয়াতে আপোনালোকক ৰেগুলাৰ বেচিছত পইচা দি আছে, মানে আপোনালোকক লোভ দি আছে। আজিও পইচা দিছে, কালিও পইচা দিছে, পৰহিও পইচা দিছে, এনেকৈ পইচা দি আপোনালোকক ওপৰলৈকে উঠাই দিছে। আৰু যিমান দূৰ আপোনালোকে যিমান পইচা দিলে তাতকৈ আৰু অলপ এক্সট্ৰা ওপৰত উঠাই দিলে। আপোনালোকে যদি আজি 10,000 দিছে, কালি 15,000 কৰিব, তাৰপিছত 20,000, তাৰপিছত 30,000। মোৰ লগৰে প্ৰায় 45,000 মান টকা তেওঁৰ ডুবি গ'ল পইচা। আৰু এতিয়া KYC লগাই থৈ দিছে, আৰু এতিয়া KYC দিব লাগিলে তেওঁ 6,000 টকা দিব লাগিব। গতিকে এনেকুৱা ধৰণৰ হৈ আছে। অকল মোৰ লগৰ বুলি কোৱা নাই, বিভিন্ন ধৰণৰ মানুহ বৰ্তমান চবেই পাই আছে, নিউজত দেখি আছে। গতিকে এই অৱস্থা। গতিকে মই আপোনালোকৰ ভিডিঅ'টো সেইবাবে বনাইছিলোঁ, আৰু মই কিবা এটা জানি বুজি আপোনালোকৰ বাবে ভিডিঅ'টো বনাইছিলোঁ, আৰু সেইটোৱে হ'লগৈ। গতিকে আপোনালোকক মই এইটোৱে ক'ব বিচাৰোঁ যে এনেকুৱা ট্ৰেডিং এপত আৰু ভৱিষ্যতে বিশ্বাস নকৰিব, আৰু বিভিন্ন ধৰণৰ বস্তু আহি থাকিব। আৰু যিকোনো কাম কৰাৰ আগত আপোনালোকে একবাৰ আপোনালোকে 100বাৰমান ভাবি চাব। আৰু আপোনালোকে যিকোনো এপছো বৰ্তমান মোবাইলত ইনষ্টল কৰাটো আপোনালোকৰ ইনষ্টল কৰিব নালাগে, কাৰণ আপোনালোকে কিবা এটা এপছ এটা ইনষ্টল কৰা মানে এপটোক আপোনালোকে বহুখিনি পাৰ্মিশ্যন দিলে। তাতে আপোনালোকে কেমেৰা, মাইক্ৰ'ফোন, ফটো, গেলেৰী এইবিলাক আপোনালোকে পাৰ্মিশ্যন দিয়ে। তাতে আপোনাৰ গেলেৰীত যদি কিবা এনেকুৱা ইম্পৰ্টেণ্ট ডকুমেণ্ট থাকে, সেইবিলাকো তেওঁলোকে চাব পাৰে, এক্সেছ কৰিব পাৰে। এনেকুৱা ধৰণৰ কথা। আৰু যিটো এপছে আপোনালোকৰ গেলেৰী মেণ্ডেটৰী লাগিব, সেইটো বেলেগ কথা। কিছুমান এনেকুৱা এপ থাকে য'ত গেলেৰী কোনো ধৰণৰ মেণ্ডেটৰী নাথাকে, গেলেৰীৰ লগত কোনো ৰিলেশ্যন নাথাকে। তো সেইবিলাক এপে যদি আপোনালোকৰ গেলেৰী এক্সেছ বিচাৰিছে বা মাইক্ৰ'ফোন দৰকাৰ নাই, যদি মাইক্ৰ'ফোনৰ এক্সেছ বিচাৰিছে, তেতিয়া সেইটো অলপ ভাবিবলগীয়া কথা। ভাবিব পাৰে বোলে প্লে' ষ্ট'ৰত থকা সকলোবিলাক এপছেই বৰ্তমান অথেণ্টিক বা জেনুইন নেকি? সেইটো নহয়। বৰ্তমান প্লে' ষ্ট'ৰটো বহুত ফেক এপছ, ভুৱা এপছে গ্ৰাস কৰি লৈছে। আৰু আপুনি ভিডিঅ'টো ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। আপোনালোকে বন্ধুবৰ্গৰ সৈতে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিব। ধন্যবাদ। জয় অসম।